কিসমত দ্বাৰিকাত উত্তপ্ত পৰিস্থিতি কৃষ্ণ বৰ্মন নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত কিসমত দ্বাৰিকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ সমীপত আজি সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি কিসমত দ্বাৰিকাৰ কৃষ্ণ বৰ্মন নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে কেইজনমান স্থানীয় ট্ৰাক ড্ৰাইভাৰে দাদাগিৰি তথা মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি পেট্ৰল পাম্পটোৰ সমীপৰ অস্থায়ী পাৰ্কিং প্লেচত পাৰ্কিং কৰা বাহনসমূহৰ পৰা কৃষ্ণ বৰ্মন নামৰ ব্যক্তিজনে প্ৰায়ে দাবীত হমকিৰে ধন দাবী কৰি আহিছে। আজিও এখন ট্ৰাকৰ পৰা পাৰ্কিঙৰ বাবদ অভিযুক্ত কৃষ্ণ বৰ্মনে ধন দাবী কৰা ড্ৰাইভাৰজনে ধন দিবলৈ অস্বীকাৰ কৰাত ড্ৰাইভাৰজনৰ লগতে আন এজনকো কৃষ্ণ বৰ্মনে চৰ মৰা বুলি অভিযোগ উত্থাপন কৰিছে ড্ৰাইভাৰ কেইজনে। এই লৈ ঠাইখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ অভিযুক্ত কৃষ্ণ বৰ্মনক নিজৰ জিম্মালৈ লৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। মই দুলাল দাস, মই কিসমত তাৰিখে ঘৰ মোৰ। মই ইয়াতে পেট্ৰল পাম্পত মই তাৰিখে কিসমত তাৰিখত মই পেট্ৰল পাম্পত তেল ভৰাইছোঁ। গাড়ীখন ইয়াতে ৰাখিছিলোঁ, মোক ৰাখিব দিয়া নাই। তেল ভৰাৰ পিছত মই 27,000 টকা তেল ভৰাইছোঁ। কৃষ্ণ বৰ্মনে মোক ৰাখিব দিয়া নাই গাড়ীখন। এই ইয়াতে ঘৰ পেট্ৰল পাম্পৰ পিছফালে ঘৰ তাতটো মানে গাড়ীখন মই তেল ভৰাৰ পিছত মোক কয় গাড়ীখন ৰাখিব দিয়া নহয়। মই পেট্ৰল পাম্পৰ মই মালিক হয়, এইটো হয় এইটো হয় এইটো এনেকৈ কৈছে মোক গাড়ীখন ৰাখি দিব দিয়া নাই। মই সেইকাৰণে লৈ গৈছোঁ। আজি আৰু বেলেগৰ লগত হাই লাগছে, মই তাৰ লগত একো মাত বোলা নাই। মই যাৰ লগত হাই লাগছে তাক মই কৈছোঁ যে হাই কেজা নকৰিবি ভাই, বাদ দি মোক আহি 2 থাপ্পৰ মাৰি দিল ধাপকে। এইটো লৈ মানে এইটো হাল্লা চিল্লাটো হৈছে আৰু কি। হা মোক মাৰিছে আৰু মোৰ খালাচী আৰু তাকো একদিন মাৰিছে। ইয়াৰ লগতো একদিন হাই লাগিছে ইয়াৰ লগত। আৰু বিহাৰৰ ড্ৰাইভাৰ এটা আমাৰ পাৰ্টনাৰ হয়, ইয়াতে গাড়ী লাগিছে 2,000 টকা জৰিমানা লৈছে তাই। ৰাতি মোটামুটি 11:30মান বজাত 2,000 টকা তাৰ পৰা জৰিমানা লৈছে তাই ৰাতি। অশোক বিহাৰৰ কোনো টাইটেলটো মই গম পোৱা নাই, কিন্তু অশোক হয়, মই চিনি পাওঁ ভালকে। কিন্তু ইয়াতে গাড়ীখন থানাৰ পৰা লৈ গৈছে আহি, কিন্তু তাই কিন্তু ইয়াতে গাড়ী ৰাখিব দিয়া নাই। ইয়াৰ ৰাখিছিল একদিন, ইয়াৰো বহুত ইয়াৰ লগত হাল্লা চিল্লা হৈছে, কেঁচাল হৈছে। গাড়ীখন ৰাখিব নাই। ইয়াৰ পেট্ৰল পাম্প 2 কৰোৰ টকা খৰচা কৰি পেট্ৰল পাম্পটো বনাইছে। 2 কৰোৰ টকা খৰচা কৰি পেট্ৰল পাম্পটো বনাইছে কৈছে না। 2 কৰোৰ টকা পেট্ৰল পাম্প খৰচা কৰি মই পেট্ৰল পাম্প বনাইছোঁ। ইয়াতে গাড়ী ৰাখিব দিব নোৱাৰোঁ, তোমাৰ গাড়ী চাইডত ৰাখ, ইয়াতে হ'ব নহয় সেনেকৈ কৈছে। কিন্তু আমি ইয়াতে আন্ধ্ৰা গাড়ী চলাং, আমাৰ গাঁও এতেই এই পেট্ৰল পাম্পটো ৰাখোঁ, তেল ভৰাং, ইয়াতে গাড়ীখন ৰাখি 1-2 দিন ঘৰত ৰেষ্ট কৰোঁ। আমি পিছত যাব লগা বুলি আমি গুচি যাওঁ। দাদাগিৰি কৰে আৰু কি। মোক আজি 2 থাপ্পৰ মাৰিছে, এইটো কাৰণে আৰু কি বস্তুটো হেৰি হৈছে আৰু কি, মানে দাৰিকাত তাৰমানে ডনগিৰি দেখে আৰু কি। মানে তাই ডনগিৰি দেখি আছে আৰু কি। মোৰ নাম পৰমেশ্বৰ শীল হয়। মই কালি ইয়াতে গাড়ী ৰাখিছিলোঁ। মোৰ ঘৰ ইয়াতে পম্পৰ পিছতে দাৰিকাতে, ইয়াতে 100 মিটাৰ দূৰত। ইয়াতে ৰাখলি গাড়ী বোলে তাৰ 500-2,000 কৰি তাৰ পাৰ্কিং লাগে পম্পৰ কৃষ্ণৰ পম্পৰ পৰা। আমাৰ তাতে 1 টাকাও কোনো পাৰ্কিং জীৱনতো খোজা নাই, আৰু আমাৰ পৰাও ডিমাণ্ড আমি নকৰে। কৃষ্ণই খোজে তাৰ বোলে বাপেকৰ পাম্প বোলে এইটো, তাৰ বোলে বাপেকৰ পাম্প বোলে এইটো। সেই হিচাপে কয় মোৰ দেউতাৰ পাম্প, সেই হিচাপে 500-2,000 একদিনত 500 কৰি তাক লাগে। 4 দিন গাড়ী ৰাখি 2,000 লাগে তাক। আজি মানে মই সেই পাৰ্কিংটো দিয়া নাই কাৰণে মোৰ গাড়ীটো পঠাই দিছোঁ। তাৰ বোলে সেই পইচাটো দিয়া নাই কাৰণে মই সেই চাহ দোকানত থিয় হৈ আছিল। মই পাইছোঁ বাজাৰত যাই আছোঁ। মই ভাবিছিলোঁ যে তাতে এটা চিগৰ খাং সেইটো দোকানত। সেই টাইমতে ইও আছিল, চিগৰ খাব গ'লোঁ। সেই পইচাটো মোৰ লগত খুজিল। মই কৈছোঁ মই কিয় পাম্পত মোৰ লগত কোনোদিনো পইচা খোজা নাই, মই কিয় দিম, তাৰ মানে পইচা লাগে আৰু কি। তাৰপিছত মানে মই ক'লোঁ মই পইচা নেদাওঁ, মই কৃষ্ণৰ লগত কি কথা ক'ম। মই কৈছোঁ কৃষ্ণ মোৰ এইটো মই কৃষ্ণৰ লগত কি কথা ক'ম, মই চপলৰ লগত কথা পাতিম। তাৰমানে মই বহি গ'লোঁ, ই থিয় হৈছে, ইয়াক এটা থাপ্পৰ দিছে। মোক থাপ্পৰ দিবা কৈছিল, মই বহি গ'লোঁ কাৰণে মোৰ দেহাত লাগা নাই। এটা তাৰপিছত মাৰিল আৰু এটা থাপ্পৰ মাৰিল, পৰি গ'লি। আগে পিছত বহুত ড্ৰাইভাৰক ইয়াতে মাৰছে, আমি দেখছোঁ। গাঁৱৰ মানুহকো উঠি যাব পাৰে। পাম্পৰ মানুহ কৈছে ভাইটি ভিতৰত গাড়ীখন নাৰাখবি, বাহিৰত ৰাখ। মই এতিয়া গাড়ী বঢ়িয়াকে লগাই আছোঁ ৰিভাৰ্চ কৰি কিনে। তাৰ পাছত ই আহি মোক কয় এইখন গাড়ী কাৰ ৰে। আরে ভাই আন্ধ্ৰা গাড়ী সবে গম পায় যে অসমৰ আজিকালি চলি 70% অসমৰ আন্ধ্ৰা গাড়ী চলাই আছে।
হ্যাঁ আৰু আমি এতে যে গাড়ীখন লৈ আছিলো আমাৰ নিজৰ গাড়ী আৰু যিমান ড্ৰাইভাৰ গিলা আছে এতে তেল ভৰাও আমি ইয়াক পইচা লাগে মোক কয় কি এইটো গাড়ী কাৰ মানিকপুৰ না হৰবুগৰ আৰু খবৰ দিছো হৰবুগৰ গাড়ী আহি তাক লৈ গৈছে